হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, এইখন হৈছে সমূহীয়া পৰীক্ষা 2023 চনৰ মৰিগাঁও ডিষ্ট্ৰিক্টত হোৱা অসমীয়া প্ৰশ্নখন হয় ক্লাছ 9ৰ। তাত তোমালোকৰ কি ধৰণে প্ৰশ্ন আহিছে, কি প্ৰশ্ন আহিছে তোমালোকে ভালদৰে চাই লোৱা। মই তোমালোকক দিছোঁ অন্যৰ অতি চমু উত্তৰ লিখা যিকোনো 5টা তোমালোকে লিখিব দিছে। ব্যৱহাৰৰ প্ৰণালী ঘাই মন্ত্ৰটো কি, অন্যৰ প্ৰতি ব্যৱহাৰ পাতি কোন পুথিৰ পৰা সংগ্ৰহিত, তাৰপিছত তোমালোকৰ বুদ্ধদেৱৰ আচল নাম কি, এনেকুৱা প্ৰশ্নবোৰ তোমালোকৰ আহিছে। প্ৰথম 1 নম্বৰীয়া আহিলে, তাৰপিছত 2 নম্বৰীয়া আহিলে, যিকোনো 4টা তোমালোকে লিখিব দিছে 2 নম্বৰীয়া, তাৰপিছত 3 নম্বৰীয়া আহিছে কিছুমান। তোমালোকে ভালদৰে চাই লোৱা, মই কৈ ইমান নাযাওঁ, তোমালোকে চাই লোৱা ভালদৰে, তোমালোকে লিখি ল'বা পোষ্ট কৰি ভিডিঅ'টো। তাৰপিছত আকৌ চমু উত্তৰো আহিছে। ডিছক্ৰিপশ্যনত তোমালোকে ইয়াৰ PDF ফাইলখনো পাই যাবা। চমু উত্তৰ দিয়া বুলি আহিছে, যিকোনো 5টা আহিছে। কৃষ্ণ গীত গোৱা সুন্দৰীগৰাকী কোন আছিল, মানৱ বন্দনা কবিতাটো ঘাই উদ্দেশ্য কি, এই ধৰণৰ প্ৰশ্ন আহিছে। তোমালোকে ভালদৰে চাই ল'বা। ব্যাখ্যা কৰা আহিছে, যিকোনো এটা ব্যাখ্যা কৰা আহিব। তাৰপিছত সন্ধি ভাঙা, সমাৰ্থক, ব্যাকৰণো আহিব, বিপৰীত লিংগ, প্ৰত্যয় ভাঙি দেখুওৱা, তাৰপিছত অনুসৰ্গ কাক বোলে, এই ধৰণৰ প্ৰশ্নটো। তাৰপিছত আবেদনো লিখা আহিছে, আবেদনো তোমালোকে চাবা ভালদৰে। এইবোৰ এতিয়া সমূহীয়া পৰীক্ষা যেতিয়া আহিছে, বছৰীয়া পৰীক্ষাটো অহাটো চান্স থাকে প্ৰায়ভাগ 30% বা তোমালোকৰ 35% এইবোৰ বছৰীয়া পৰীক্ষাটো তোমালোকৰ আহিব পাৰে। সেইকাৰণে তোমালোকে এইখিনি ভালদৰে চাই ল'বা, ঠিক আছে। 50% আহেই তোমালোকৰ, প্ৰায় 50% আহে, তোমালোকে ভালদৰে চাই ল'বা। মই দি দিছোঁ। যদি ভিডিঅ'টো মোৰ ভাল লাগিল তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ধন্যবাদ।